होजाई में जंगली हाथियों ने जमकर मचाया उत्पात, कई घरों को तोड़ा। रात के अंधेरे में हाथियों के झुंड ने तांडव मचाते हुए स्थानीय लोगों के घरों को तहस नहस कर दिया। होजाई जिले के दक्षिण राधानगर में देर रात जंगली हाथियों को झुंड ने भारी आतंक फैलाया। रात लगभग 12 बजे एक बड़ा झुंड अचानक इलाके में घुस आया और स्थानीय निवासी सुकुमार राय को घर को तोड़कर बर्बाद कर दिया। सिर्फ घर को नुकसान पहुंचाने तक ही सीमित नहीं रहे, बल्कि हाथियों को झुंड ने सुकुमार राय के घर को रखे सभी खाद्य सामग्री भी खा लिए और रौंद कर पूरी तरह नष्ट कर दिया। देखते ही देखते परिवार के सिर से छत भी छीन ली गई। इस घटना के बाद अब स्थानीय लोगों में भारी आक्रोश देखा जा रहा है। स्थानीय लोगों ने वन विभाग पर गंभीर लापरवाही का आरोप लगाया है। उनका कहना है कि इसी कारण इस तरह की घटनाएं बार बार हो रही है। अब सवाल उठता है कि क्या प्रशासन इस पीड़ित परिवार को मुआवजा देगा? क्या वन विभाग हाथियों को नियंत्रित करने के लिए कोई अस्थायी कदम उठाएगा? होजाई से जितेंद्र तिवारी की रिपोर्ट। থাকিব নোৱাৰা হলো মানে ইমান সমস্যা। ৰাতি টোপনিটো নাহে, 12টাৰ পৰা ৰাতিপুৱা 6টামান বজাত ইয়াৰ পৰা ওলাই গৈছে। মানে বস্তু এটা বাছা নাই আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহতো 4-5জন থাকে, ৰাস্তাত থাকে, সিহঁতৰ ওচৰত নাহে, হাতীৰ ওচৰতো নাহে। সিহঁতৰ অলপ দূৰত দূৰত থাকি গৰু ৰখাৰ নিচিনা ৰাখে সিহঁতে হাতীটো। কিন্তু এনেকাতো নহ'ব, এনেকাতো মানুহ মৰিব উল্টা। যদি ইয়াত কোনোবা আহে, গাঁৱৰ মানুহ আহে, ইয়াত আহিলেতো মৰিব মানুহ। তাৰ কাৰণে আমি যিমানটো বিচাৰো যে সিহঁতে মানুহ থাকক বা বন্দুকো থাকক, তেনেকা চিষ্টেম যদি থাকে তে আমি অলপ বাচিম, নহলে থাকিব নোৱাৰো আমাৰ গাঁৱত। মানে হাতী জাক আহিছিলে? জাক 100ৰ ওপৰত আছে। কেইটা ঘৰ ভাঙিছে? ইয়াততো 2টা ঘৰ আৰু এইফালে ভাঙিছে, গছটো ভাঙিছে, বাগানত ভাঙিছে, মানে গোটেই গাঁৱটো। জাগাখনৰ নাম নাই আৰু জাগাখনৰ নাম দক্ষিণ ৰাধানগৰ। কাৰ ঘৰ ভাঙিছে এইটো? এইটো সুকুমাৰ ৰায়। কওকচোন। যোৱাকালি ৰাতি 12টা 12:30মান বজাত হাতী আহি হাতীৰ জাক মোৰ ঘৰত সোমাই প্ৰায় 100-150 মান হ'ব আহি সোমাই ঘৰ দুৱাৰ চব ভাঙি পেলাইছে। বৰ্তমান খোৱা বোৱাৰ একো বস্তু বাহানি চব ভাঙিছে। বাচন বৰ্তন, ফাৰ্নিচাৰ টেনিচাৰ যি আছিল ভাঙি পেলাইছে, শেষ কৰি দিছে। খোৱাবলৈ একোৱেই নাই, আমাৰ বস্তু বাহানি থাকাৰো একো নাই। ঘৰ দুৱাৰ ভাঙি পেলাইছে। চাউল আছিল এইবিলাক খাইছে, ধনিয়া খাইছে, কাপোৰ কানি চব উল্টা পাল্টা কৰি চব ফাৰ্নিচাৰ চব বৰবাদ কৰি দিছে। মানে এতিয়া থাকিবলৈ জাগা নাই? থাকিবলৈ জাগাই নাই, চব ভাঙি পেলাইছে। এই জাগাখনৰ নাম? দক্ষিণ ৰাধানগৰ। আপোনাৰ নাম? সুকুমাৰ ৰায়। প্ৰায় 3টা ঘৰ ভাঙিছে। আপোনাৰে 3টা ঘৰ ভাঙিছে? 3টা ঘৰ, এটা পাকঘৰ আছিল লগতে আৰু থকা ঘৰ আৰু এটা ভঁৰাল ঘৰ আছিল। 3টা ভাঙিছে। হাতী জাক আহিছিল? হাতী জাক আহিছিল। ফৰেষ্টাৰ আহিছিল, কিন্তু ফৰেষ্টাৰ ইহঁতে বম চম লৈ আহিছে, ওচৰত চাবিব পৰা নাই, সিহঁতে খেদাব পৰা নাই। ৰাস্তাত বহি আছে সিহঁতে। বহি আছিলে? কিন্তু সিহঁতে চেষ্টা কৰিছে, পৰা নাই, খেদাবলৈ পৰা নাই। ঠিক আছে, এতিয়া আপুনি কি বিচাৰে? এতিয়া মই কি ক'ম, চৰকাৰক ক'ব লাগে যাতে এইটো যাতে বন্ধ হয়, যাতে তেনেকুৱা অলপ ফ'ৰ্চ বঢ়াই দিব লাগে। মোৰ নিচিনা আৰু গাঁৱৰ বহুত মানুহৰ গণেশ বাবা কৰি ঘৰ বাৰী দুৱাৰ ভাঙি আছে। কিন্তু যদি অলপ ফ'ৰ্চ বেছি থাকে তেতিয়া 4-5জনে সিহঁতক হাতীক খেদাব নোৱাৰিব। আপুনি ভাবে নি বন বিভাগৰ গাফিলতিৰ কাৰণে সিহঁতৰ গাফিলতিটো আছে? কমচে কম ইয়াতে 4-5 হোমগাৰ্ড থাকিলে, 5-6জনে হোমগাৰ্ড থাকিলে তেতিয়াহে পাৰিব। আৰু সিহঁতেতো পিছে পিছে দৌৰি থাকে কোনোবা গাড়ী লৈ, কিন্তু সিহঁতে খেদাব নোৱাৰিব। 100-150 হাতীত কিন্তু 5-6জন মানুহে কি কৰিব? একোৱে কৰিব নোৱাৰে।